ইউটিউব চেনেল সো গাইস আপোনালোকৰ সকলোৰে আছে ভিডিঅ' যে আমি আৰম্ভ কৰোঁ সো গাইস 3 মাহৰ মূৰত মই আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ কাৰণ আমাৰ ঘৰ নতুন প্লাষ্টাৰ কৰি দিছে কাৰণ এই ঘৰ আছিল আগতেই সব এইটো হ'ল আমাৰ নতুন ঘৰ আৰু এইফালে পিকু আছে আমাৰ কেমেৰামেন পিকু এইটো পিকু হয় এইটো আমাৰ ঘৰটো নতুনকৈ প্লাষ্টাৰ কৰি দিলে এতিয়া আমি ইয়াতে চিফ হ'ম আৰু অলপমান কিছু সময় মুহূৰ্তৰ পিছত এইবিলাক এতিয়া প্লাষ্টাৰ কৰি দিলে আজি বাৰু মিস্ত্ৰী লাগে না গতিকে আমি ভিতটো বনাই দিলোঁ এই চব এইখিনি বাকী আছে প্লাষ্টাৰ কৰিব আৰু এইখিনি তলখিনি বাকী আছে এই গোটেইবিলাক হৈ যোৱাৰ পিছত আমি চিফ হৈ যাম আৰু তুমি কিবা ক'বা নেকি মই এতিয়া নকওঁ কিয় নকওঁ তো এইফালে এইগিলা বহুত জংঘল পংঘল হৈছে কাৰণ যিহেতু আপোনালোকে জানে কাৰণ কিবা এটা ঘৰ প্লাষ্টাৰ কৰিলে বহুত এইবিলাক জংঘল মংগল হৈ থাকে সেইকাৰণে এতিয়া বহুত মানে কানি কাপোৰেদি ভৰ্তি হৈছে আৰু এইফালে আমাৰ এইবিলাক চব এইখন মোৰ বাইচাইকেল এইখনৰ এইবিলাক ধান আৰু এইটো ৰুমত বাৰু এইবিলাক বস্তু আছিল ইয়াৰ পৰা ইয়ালৈ নিয়া হ'ল গতিকে এইবিলাক ইয়াতে হেৰি হৈ আছে আমি এইবোৰ ওপৰত বস্তু দেখাই দিওঁ নেকি মই সেইটো ধৰক মই যাওঁ চাওঁ এইটো বস্তু এটা লগাই দিওঁ মই দেখাই দিম এইটো দি তাৰমানে কানেক্ট কৰিব পাৰি বস্তুটো আমি সেইকাৰণে হেৰি কৰি দিছোঁ আৰু দীঘলা বাইকো চলাব পৰা হৈছে এতিয়া বাইক নালাগে বাৰু এতিয়া নালাগে দুদিনমান পিছত মইতো উঠিম ইয়াত মই এতিয়া উঠি গ'লোঁ আপোনালোকক ইয়াৰ পৰা দেখাম আছে এইবিলাক অৱশ্যে বা আছে এইটো ঘৰ টিকু তলত নুঠিবি দে নুঠিবা পৰি যাম আমি এতিয়া উঠি দিম এইবিলাক আমাৰ ৰছী আছে এইবিলাক হ'ল টিং এইটো তলত পিকু ওপৰত মই এইটো কেঞ্চি হয় চব এইবিলাক প্লাষ্টাৰ আৰু এইফালে এইবিলাক নজৰা চব বেন এইবিলাক নজৰা কি ধুনীয়া থৰা মই যাওঁ তুমি যাওঁ আপোনালোকৰ এটা বঢ়িয়া বস্তু দেখাব ওলাইছোঁ মই আমাৰ এটা টিভি আছিল LBPL টিভি এই টিভিটো তাৰমানে খাৰাপ হৈ দিয়া পিছত টিভি দেখা দিয়া ये खड़ा करके देखो अभी ऐसे ही लावारिस पड़ा हुआ है ये टीवी का वो जो हम लोग ऐसे आज वीडियो में थोड़ा हिंदी भी चलेगा थोड़ा असमीज भी चलेगा ये देखो यहाँ पे कहीं पे लगता है शायद लेकिन अभी ये खराब हो गया है जो इसीलिए इसका यहाँ पे रख देते यहाँ पे थकेगा ओके सो আপোনালোকক দেখালোঁ গতিকে পিকটো কোম্পানীটো খুলিছিল আপোনালোকক দেখাইছিল কোম্পানীটো কেনেকৈ চলি আছে ভালো বেয়াও চলি আছে ভালো বেয়াও গতিকে ভালো বেয়াও চলি আছে আপোনালোকে ল'ব আপোনালোকে মোৰ ভিডিঅ' চালে গম পাই যাব যে তাতে এটা কোম্পানী আছে কোম্পানী তাৰ পৰা আপোনালোকৰ নম্বৰটো মাৰি যদি কেতিয়াবা বা কাৰোবাৰ বিয়া বিহু এনেকুৱা কিবা অনুষ্ঠানত লাগে তেতিয়াহ'লে সিহঁতৰ পৰা পানী ল'ব পাৰিব হয়নে চব অল ডেলিভাৰী আছেনে অল ডেলিভাৰী সিহঁতৰ গাড়ীও আছে অল ডেলিভাৰী কৰি দিব সেই গাইছ মই আজি আপোনালোকক এটা বঢ়িয়া বস্তু দেখাবলৈ লৈছোঁ এটা বঢ়িয়া খবৰ আছে আমাৰ এটা চৰাই আছিল সেইটো লগভগ মোটামুটি 1 মাহ 15 দিন হৈ গৈছিল কিন্তু চৰাইটো আমি পোৱা নাছিলোঁ আজি চৰাইটো পালোঁ সেইটো হ'ল কুকুৰা চৰাই ইয়াতে বহুত আন্ধাৰ আছে এইটো চৰাই হয় এইটো চৰাই আন্ধাৰ আছে বাৰু আমি যোৱাকালি ৰাতি পালোঁ এক ঘৰ মানুহৰ তাত পালোঁ সেই মানুহজনে 1 মাহ 15 দিন তেওঁ চৰাইটোক পুহি ৰাখিছিল খোৱা নাছিল গতিকে ইয়াৰ পৰা ক'ব পাৰি যে মানুহৰ মানৱীয়তা আজিও জীয়াই আছে গতিকে এনেকুৱা মানুহৰ মহব্বত এনেকুৱা মানুহৰ মানৱীয়তা জীয়াই থাকিলে এই পৃথিৱীখন কিমান সুন্দৰ হৈ পৰিব সেইটো ইয়াৰ পৰা অনুভৱ কৰিব পাৰি যে মানুহগৰাকীয়ে যে চৰাইটোক বিক্ৰী কৰা নাই ক'ৰবাত সেয়াই ইয়াৰ পৰাই গম পোৱা যায় এইটো হ'ল পিকু এতিয়া আৰু গাইছে আমাৰ বাটৰ দিকে এইটো হ'ল এইজোপা ফুল এই ফুলটো কি জোপা কয় মই গম নাপাওঁ আপোনালোকে ক'ব আৰু আমাৰ ইফালে এতিয়া বিল্ডিং হৈ গ'ল ইয়াতে আৰু উন্নত হৈ যাব জাগা জমিবিলাক ইয়াতে চব বিল্ডিং বনাই আছে আৰু মিস্ত্ৰী লগা নাই অৱশ্যে ইয়াতে দোকান হ'ব বহুত বস্তু হ'ব গতিকে আপোনালোকে এইফালে আহিলে বেজেৰা পায় ইফালে গ'লে উত্তৰ গুৱাহাটী পায় এইটো হ'ল আমাৰ ৰাস্তাটো এনেকৈ আৰু এইটো হ'ল পিকুহঁতৰ ঘৰ আমাৰ সেইখিনি 72 চন আৰু আমাৰ হ'ল এইটো ঘৰ
মই দিনত কৰিবলৈ গ'লোঁ ভিডিঅ'টো শেষ কৰা নহ'লে সন্ধিয়া হৈ গ'ল ভাবিলোঁ এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আকৌ এটা নতুন টপিকৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত দিব পাৰোঁ গতিকে এইখিনিয়ে আছিল আজি থেংক ইউ